নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইফালে আমাৰ পাহিয়ে কেক বনাবলৈ ধুনীয়াকৈ কেৰাহীটো বহাই থৈছে, তলত বালি ওপৰত ষ্টেণ্ডটো লগাই। ইফালে এনেকৈ মানে এইটো লাইনৰ চৌকাটোতে ষ্টভটো মানে লাইনৰ ষ্টভটোতে মানে জ্বলাই ৰাখিছে আৰু পাহিয়ে। বাইদেউ কি বনাবলৈ লৈছে? আমাক কি খোৱাবি আজি কচোন? কি অৰ্ডাৰ পাইছ নেকি? অৰ্ডাৰ এইফালে আমাৰ পাহিয়ে কেক বনাবলৈ ৰেডি কৰি আছে। আধা কেজিৰ এটা অৰ্ডাৰ পাইছে বোলে ওচৰৰে, আৰু তাৰ কাৰণে ধুনীয়াকৈ কেক বনাব ৰেডি কৰি আছে। এইফালে একেবাৰে মাইনা চাওঁ, বহুত দিনৰ মূৰত মাইনাই আজি মোৰ কেমেৰাৰ বন্দী হ'ব। মাইনা কালি আহিছেগে ঘৰৰ পৰা। কেইদিনমান থাকিবানে? যাবাগৈ? ইফালে কি লগাইছে চাওঁ। মানে হেৰি কেকটো এনেকৈ উল্টা কৰোঁতে মানে সোনকালে ওলাবৰ কাৰণে শুকান ময়দা লগাই দিছা, তলৰ ৰিফাইন। আৰু পাহিবাই অলপ বাচিলে মোকো দিবি আকৌ। মোৰ কাৰণে ইমানটো এটা বনাই দিবা আকৌ, খাবলৈ মন যায় নহয়। আমি আৰু খকুৱা মানুহে আৰু জানে আৰু সকলোৱে। দিয়া দিয়া ধুনীয়াকৈ বনাই থাকা। ছোৱালী দুজনী ধুনীয়াকৈ বনাই হ'লে মোকো একটা এক্সট্ৰাকৈ ধুনীয়াকৈ বনাই দিবা, ময়ো খাম দেই। দোকানত চাহ খাবলৈ লৈ যাম। এইফালে আমাৰ পাহিয়ে ঢালি আছে আৰু কিমান আধা কেজি চাইজৰ ন? ইয়াত ফুলকৈ দিলে 1 কেজি, আধা কেজি অলপ বেছি হ'ব এইটো ন? হওক, বেছি হ'লেও একো নাই, দি দে অলপ বেছিকৈ দি দে। ওচৰ চুবুৰীয়া মানুহ ধুনীয়াকৈ টেষ্টিকৈ বনাই দিবা দেই। ইফালে হা অকণমান ডাঙৰকৈ কথাটো কোৱা আকৌ। ভাত খোৱা নাই নেকি কালি ৰাতি? এসপ্তাহমান হৈ গ'ল ভাত খোৱা নাই। আমাৰ পাহিৰ মুখৰ পৰাই মাত নোলায়, মানে ভাতেই খোৱা নাই ছোৱালীজনী। আই ঐ দেহি নাখাই শুকাই খিনাই গৈছে দেখোন। মুখৰ পৰা মাত নাইকিয়া হৈ গ'ল, ইমান দুৰ্বল হৈ গ'ল। কথাই ক'ব নিবিচাৰে, সেইটো কাৰণে এনেকৈ জোকাই আছো। এইটো মোৰ সম্ভৱ 600 গ্ৰামমান হ'ব দে। একো নাই, অকণমান বেছি হ'লেও একো নাই। জুখিছ? জুখিলেও বেছি হৈ যায়গৈ আৰু ন। এইফালে পূৰা আমাৰ বাইদেউ ৰাতিপুৱাৰ পৰা কামত বিজি হৈ গ'ল আৰু এইফালে ধুনীয়াকৈ কেকৰ ক্ৰীমটো বনাই আছে। আৰু এইফালে আমাৰ পাহিয়ে ধুনীয়াকৈ ক্ৰীম বনাই আছে এনেকুৱাকৈ। পাহি বাইদেউ বা কিমান যে কেকৰ অৰ্ডাৰ পাইছ ন? ইফালে পাহিয়ে ধুনীয়াকৈ ক্ৰীম বনাই আছে কেকৰ কাৰণে। নিশ্চয় কামত ওলাই আছে, এইফালে কামলৈ বুলি ওলাই আছে। দেৰি হৈছে বুলি তাড়াতাড়ি কৰি আছে। আজি ভাবিলোঁ আপোনালোকক ৰাতিপুৱা আমাৰ পাহিৰ পোৱা স্কুটিখন দেখাম বুলি। মামু এইফালে আমাৰ পাহিৰ পোৱা স্কুটি। বহুত দিনৰ পৰা ভিডিঅ' কৰিম বুলি ভাবি আছিলোঁ, মানে সময় নাপাওঁ। সেইটো কাৰণে আজি পটককৈ ভিডিঅ'টো কৰি দিছোঁ। আৰু এইফালে দেখিছেনে আমাৰ পাহিয়ে মামাৰ দিয়া স্কুটিখন। আপোনালোকক দেখাই দিওঁ আমাৰ পাহিৰ মানে পোৱা স্কুটিখন। আপোনালোকক দেখাইছোঁ, অলপ চাব দেই। এইখনেই হ'ল মামাৰ দিয়া স্কুটি। এইফালে এতিয়া পাহিয়ে ধুনীয়াকৈ মানে একদম স্কুটি চলাই কলেজলৈ যাব। আৰু ইফালে ধুনীয়াকৈ পাহিয়ে মানে কেক বনাই আছে। মই আজি মনত পৰিলে সেইকাৰণে ৰাতিপুৱাই ভিডিঅ' লৈছোঁ। এইখনেই হ'ল আৰু আমাৰ পাহিৰ স্কুটি। ভাল লাগিছে, খুব ধুনীয়া লাগিছে, মৰম লাগিছে। যোৱা দেওবাৰে পালে, আজি দেওবাৰ হৈ গ'ল, এসপ্তাহ হৈ গ'ল। এসপ্তাহ মূৰতহে ভিডিঅ'টো কৰিবলৈ সময় পাইছোঁ। আৰু এইফালে আমাৰ পাহি বাইদেউ ধুনীয়াকৈ কেকত ক্ৰীম মিলাই আছে আৰু ধুনীয়াকৈ। আজি ময়ো ধুনীয়াকৈ চাই আছোঁ কেনেকৈনো ক্ৰীম মিলাইছে সি। ময়ো শিকি আছোঁ আৰু পাহিৰ পৰা। পাহি বাই মোকো শিকাবা দেই। এনেকৈ মিলাই আছে। আৰু আপোনালোকক আপোনালোকক কাৰোবাক কেক দৰকাৰ হ'লে
আমাৰ পাহি বাইক ধুনীয়াকৈ এনেকৈ অৰ্ডাৰ দিলে বনাই দিব। আপোনালোকৰো দৰকাৰ হ'লে মানে পাই যাব অৰ্ডাৰ কৰিলে। এইফালে আমাৰ পাহিৰ কেক ধুনীয়াকৈ হৈ গ'ল আৰু কি ধুনীয়া কেক হৈছে পাহিৰ কেক বনোৱা। পাহি বাইদেউ বা কেক মাষ্টৰণী হৈ গ'লি আৰু ন। ইফালে ধুনীয়াকৈ এতিয়া পেকিং কৰিব। পাহিয়ে কি ধুনীয়াকৈ পেকিং কৰিছে। আৰু পাহি স্কুটি পাৰ্টি কেতিয়া দিবি? খুৱাই আছে। মোৰ স্কুটি নহয়, এইটো বেলেগৰে হয় দেখোন। তোৰ স্কুটি নহয় কেলে? মালিকে বেলেগ, মালিক বেলেগ, নামটো তোৰ মোৰ নামত লৈছে আৰু নামটো তোৰ পাপাই চলাইছে, বেলেগে চলোৱা নাই নহয়। ভালহে পাব লাগে তোৰ নামত দেউতাই চলাব পাইছে বুলি। ভাল লাগিছে। অকণমান ডাঙৰকৈ কথাবোৰ ক'ব লাগে। মোৰ যে একদম মাত ভাঙি অৱস্থা নাই, ঠাণ্ডা সোমাই। কেক ঢাকি গ'ল পাহিৰ কেক ঢাকি গ'ল আৰু এইয়া আৰু ধুনীয়াকৈ এনেকৈ বাক্সাত ভৰাই এতিয়া দি দিব আৰু, হয় নহয়? আমাৰ পাহি আৰু কেক বনাই বনাই বহুত ইনকম কৰি আছে দেই ৰাইজ। আপোনালোকেও বনাব শিকিব। ইফালে কেক কাটিবলৈ চাকু এটাও দি দিলে। অকল চাকুটোৱে, মম চম নিদিয়? মম নিদিয়? অঁ দে হ'ব দে। ইফালে ধুনীয়াকৈ কেক হৈ গ'ল। এতিয়া পাৰ্চেল কৰিব লাগিব আৰু। ল'বলৈ আহিবনে? ল'বলৈ আহিব? দে এইফালে আমাৰ বাইদেউ হেতি পূৰা চাইমদ বনাই আছে লিগাং কাৰণে। লিগাং আহি গ'ল, আলি আই লিগাং আমাৰ বাইদেউ বনাই আছে আলি আই লিগাং কাৰণে। এইফালে আইও লাগি আছে পূৰা খাবলৈ, মানে মিঠা আলু সিজাই দি আছে না, লাল চাহ খাবলৈ। আপং বনোৱাকেইটা ভাগৰ লাগিছে বুলি আৰু ইমান মৰম কৰিছে আইতাই। এইফালে চাইমদ বনাই আছে লিগাঙৰ কাৰণে। মই মানে বনোৱাৰ পৰা শেষলৈকে দেখাবলৈ নোৱাৰিলোঁ, অসুবিধা, বিৰাট অসুবিধা। এনেকৈ অসুবিধা হোৱাৰ কাৰণে দেখাব নোৱাৰিলোঁ। অকণমান দেখাইছোঁ আৰু দোকানলৈ বুলি ওলাইছোঁ। মুখত মানে হেৰি পাত খাই আছোঁ। এইফালে তামোল খাই আছোঁ, তামোল ভৰাই ভৰাই কথা কৈ আছোঁ। এইফালে যাওঁগে, বাই বাই, টাটা দেই। তহঁতে কাম কৰি থাক আৰু, কাম কৰা বাইদেউকেইটা বাই বাই, টাটা। দোকানী মানুহ পলাইছে আৰু দেই। লিগাঙত ভালকৈ ৰঙা ৰঙা ব্ৰাণ্ডি নিচিনা কাৰাকৈ খুৱাব দেই। টাটা বাই বাই। খাবলৈ পাম আৰু লিগাঙত। আহিব আপোনালোকেও আমাৰ লিগাঙত চাইমদ খাবলৈ, হয় নহয়? এৰি পিনি যাওঁ আৰু দোকানলৈ। মোৰ এনেকুৱাই আৰু, আজৰিয়ে নাই। বাই বাই, টাটা।